নমস্কাৰ স্তুতি গোস্বামী নামৰ চেনেলটোৰ এটা নতুন ভিডিঅ' লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ ইলিছ মাছৰ এটা ৰেচিপি। ভিডিঅ'টো চাই কেনেকুৱা পাই কমেণ্ট কৰিব আৰু যদি ভাল পায় লাইক কমেণ্ট কৰাৰ উপৰি শ্বেয়াৰ কৰিব বুলিও আশা কৰিলোঁ। আৰু যদি আপোনালোক মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ যেন। এতিয়া আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। ইলিছ মাছৰ এই ৰেচিপিটোৰ কাৰণে মই কেইপিচমান মাছত নিমখ হালধি সানি লৈছোঁ আৰু এইটো মই বনাম পপি চিড, বগা সৰিয়হ আৰু ক'লা সৰিয়হ দি। তাৰ কাৰণে মই লৈছোঁ 4 চামুচ ক'লা সৰিয়হ, 2 চামুচ বগা সৰিয়হ আৰু 4 চামুচ পপি চিড আৰু এইখিনি ভালদৰে ধুই অলপ সময়ৰ কাৰণে পানীত তিয়াই ৰাখিলোঁ। আৰু ইয়াৰে এতিয়া মই এটা মিহি পেষ্ট বনাই ল'ম আৰু পেষ্ট বনাবৰ কাৰণে এইটো মিক্সি বাতিত দি অলপ পানী দি ল'লোঁ, লগতে দিছোঁ অকণমান নিমখ আৰু এইটো আমাৰ পেষ্ট ৰেডি হৈ গ'ল। এতিয়া এইখিনি মই চেকি ল'ম আৰু চেকি লোৱাৰ আগতে এইখিনি মই অকণমান পানী দি পেলাই পনীয়া কৰি লৈছোঁ, তেতিয়া আমাৰ চেকিবলৈ সহজ হ'ব। আপোনালোকে নচকাকেও গোটেই পেষ্টটো দিও বনাব পাৰে। মই আগতেও বনাইছোঁ, কিন্তু এইবাৰ ভাবিলোঁ ইলিছ মাছ যেতিয়া এইখিনি চেকিয়ে বনাওঁ, সীতাটো ব্যৱহাৰ নকৰোঁ। এতিয়া এখন চাকনিৰ সহায়ত মই এইখিনি চাকি ল'লোঁ। এয়া আমাৰ পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া মই এখন কেৰাহীত মিঠাতেল অলপ লৈ প্ৰথমে মাছখিনি আধা সিজাকৈ ভাজি ল'ম। মাছখিনি ভাজি হোৱাত মাছ ভজা তেলখিনি অকণমান কমাই লৈ সেয়া তেলতে দিছোঁ মই আধা চামুচ ক'লা জিৰা। আৰু ক'লা জিৰাখিনি ফুটি উঠাত তাতে মই এটা পিঁয়াজ মিহিকৈ কাটি দি দিলোঁ আৰু পিঁয়াজখিনি মই ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। আৰু পিঁয়াজখিনি ভাজি থাকোঁতেই মই মছলা এটা ৰেডি কৰি লৈছোঁ। তাৰ কাৰণে দিছোঁ আধা চামুচ জিৰা পাউডাৰ, আধা চামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু আধা চামুচ হালধি। আৰু সেইখিনি পানী দি মই এটা মিক্সাৰ বনাই ল'ম। এতিয়া পিঁয়াজখিনি ৰঙচুৱা হোৱা দিয়াতে মই আদা নহৰু অলপ থেতেলিয়াই দি দিলোঁ। এই মছলাটোত মই হালধি দিলোঁ আৰু আদা নহৰু কেঁচা গোন্ধ যোৱাত পানী দি বনোৱা মছলাৰ মিক্সাৰটো এই পিঁয়াজখিনি দি দিলোঁ। আৰু মছলাখিনি তেল বিৰিঙি নহালৈকে মই এতিয়া ভাজি ল'ম। মছলাৰ পৰা তেল বিৰিঙি আহিছে। আমাৰ ভাজি হৈ গৈছে। এতিয়া মই যিটো পপি চিড আৰু সৰিয়হৰ পেষ্ট বনাইছিলোঁ সেইটো দি দিলোঁ। আৰু দিয়াৰ পাছত এবাৰ লৰাই লৈছোঁ গোটেইখিনি। আৰু এতিয়া মই ইয়াতে ভাজি থোৱা মাছখিনি দি দিম। মাছখিনি দিয়াৰ পাছত মই এইখিনি প্ৰায় 15 পৰা 20 মিনিটমান সময় উতলিবলৈ দিছোঁ। আৰু এটা বাতিটো আওখালি অকণমান পানী দি দিলোঁ। পুনৰ এবাৰ গোটেইখিনি লৰাই দিছোঁ। যিহেতু এইখিনি মই আৰু অলপ উতলিবলৈ দিম, সেইকাৰণে আৰু অকণমান পানী দি দিলোঁ। আৰু লগতে দিছোঁ আন্দাজমতে নিমখ। আৰু ইয়াতে মই এতিয়া দিম 4টা কেঁচা জলকীয়া। নিমখটো আৰু অকণমান দি দিলোঁ, টেষ্ট কৰি কম পোৱাত। আৰু যেতিয়া এইখিনি উতলিবলৈ আৰম্ভ কৰিলে, এতিয়া মই এখন ঢাকনি লগাই দিম। আৰু ঢাকনি দি পুনৰ এইখিনি মই 10 পৰা 15 মিনিটমান সময় উতলিবলৈ দিম। 15 মিনিটমানৰ পাছত এয়া দেখাইছোঁ চাওক। পানীখিনি যথেষ্ট শুকালে, কিন্তু আৰু অকণমান শুকাব লাগিব। সেইকাৰণে আকৌ উতলিবলৈ দিছোঁ। এয়া শুকালে আৰু মাছৰ আঞ্জাটো ৰেডি হৈ গৈছে। এতিয়া মই 2 চামুচ ইয়াতে কেঁচা মিঠাতেল দি দিছোঁ। কেঁচা মিঠাতেল দিয়াৰ পাছতে মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু ঢাকনি এখন দি এইখিনি অকণমান সময়ৰ কাৰণে ৰেষ্ট হ'বৰ কাৰণে ৰাখি দিলোঁ। 10 মিনিটমানৰ পাছত ঢাকনিখন আঁতৰাই দেখুৱাইছোঁ চাওক। এয়া আমাৰ ইলিছ মাছৰ আঞ্জা ৰেডি হৈ গ'ল। এতিয়া মই খাবৰ কাৰণে এটা বাতিত মাছৰ আঞ্জা অকণমান লৈ লৈছোঁ আৰু গৰমে গৰমে মই ভাতৰ লগত এইখিনি পৰিৱেশন কৰিম। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোলৈকে থাকিলে বহুত বহুত ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।